এই বছৰলৈ ধান খেতিৰ কাম সমাপ্ত। পথাৰত আজি শেষৰটো দিন। আজি ডাঙৰিবোৰ বান্ধি পেলাই ধানবোৰ ঘৰলৈ নিয়া হ'ব। কাৰণ যিহেতুকে আমাৰ পথাৰখন আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, আমাৰ বাৰীৰে ধুনীয়াকৈ আমি আহিব পাৰোঁ। আৰু সেইকাৰণে ডাঙৰি বান্ধি পেলাই নিয়া হয় ভাৰতকৈ ধানবোৰ ঘৰলৈ। ধুনীয়াকৈ ঠেলাটো নিব পাৰি অৱশ্যে, কিন্তু অকণমান ঘূৰি যাব লাগে। সেয়েহে আমি আগৰ পৰাই তেনেকৈ ডাঙৰি বান্ধি পেলাই ভাৰতকৈয়ে ধান ঘৰত নিয়া হয়। আজি সেইটোৱে দিন হৈছে, যিহেতুকে কিছু ধান অকণমান কেঁচাও আছে বাৰু। কেঁচা থাকিলেও তাৰমানে নিব লাগিব, কাৰণ বান্দৰৰ উৎপাত বহুত বেছি। আৰু এয়া ছাগলী গৰুবোৰ দেখিছেনে? ইফালে ধান নিয়া হোৱাই নাই, কিন্তু ছাগলী গৰু দিয়া আৰম্ভণি। আচলতে কাকো একো ক'বও নোৱাৰি, ৰাতিপুৱাতে যিহেতুকে দি দিয়ে। আচলতে এইবোৰ অকণমান ভুল কথা হয়, কাৰণ মানুহে গৃহস্থই ইমান কষ্ট কৰি খেতিখন কৰে, অন্ততঃ নিয়া হোৱালৈ ঘৰত অকণমান ৰ'ব লাগে, কাৰণ গৰুৱেটো খাবই বাৰু এইবোৰ নৰাবোৰ। যিহেতুকে ইমান দিন ৰখিছে, গতিকে আৰু এদিন বা দুদিন বা অকণমান সময় ৰখাত একো নাই, নহয়নে? অনিষ্ট কৰিলে বেয়া লাগে নহয়, সেইকাৰণে অকণমান যদিও কেঁচাই আছিল শুকাব লাগে, যিহেতুকে মুঠিবোৰ শুকালে ধানবোৰ ভাল হয়। বা তেতিয়া একো সমস্যা নহয়, কিন্তু ৰৈ দিয়া নহ'ল, ঘৰতে অকণমান মেলি দিয়াৰ নিচিনাকৈ দিব লাগিব। এয়া অকণমান সহায় কৰি দিছোঁ। খুৰাহঁতেই তাৰমানে বান্ধি আছিলে, তাৰপিছত আহিলোঁ এবাৰ, গতিকে দুটামান ধৰি লওক ডাঙৰিও যদি অকণমান এনেকৈ থোপ লগাই দিওঁ, এইফালে এনেকৈ মুঠাবোৰ কাটি লয়। সেইদিনা যে ডুংকৈ কাটিছিলোঁ, বহুতে কৈছিল যে মুঠাকৈ নাকাটে নেকি? মুঠাকৈও কাটে, কিন্তু যিখিনি ধৰি লওক উঠি অহা প্ৰজন্ম, তেওঁলোকে বহুতে মুঠা বান্ধিব নাজানে যে, সেইবাবে ডুংকৈ কাটি দিয়ে। তেনেকৈও একে কথাই হয়, আজিকালি যিহেতু মেচিনত মৰণা মাৰে, গতিকে ডুংটো ডাইৰেক্ট দি দিলেই হৈ যায়। ধানৰ ঠাৰিৰেই যিহেতু একেলগতে বান্ধে, গতিকে কোনো সমস্যা নাই। এতিয়া টঙলেৰে যদি বান্ধে, তেতিয়া টঙলটো এৰুৱাই এৰুৱাই দিব লাগে, নহ'লে মেচিনত নাযায় যে, সেইকাৰণে। আৰু পথাৰখন আমাৰ দেখুৱাই দিছোঁ, বহুত ধুনীয়া হয়। যদিও পথাৰ একেবাৰে ৰাস্তাৰ কাষতে যে, খেতি কৰোঁ কাৰণে আচলতে পথাৰ বুলি কওঁ বাৰু। কিন্তু ধুনীয়া, ঠাইবোৰ ভাল লগা হয়, আৰু পৰিৱেশটো বহুত বেছি ভাল লাগে। তাকে খুৰাহঁতৰ লগত অকণমান কথা বতৰা পাতি মেলি অকণমান সহায় কৰি দিলোঁ। তেওঁলোকেও ভাল পায়, আৰু সহায় কৰা নকৰাটোও ডাঙৰ কথা নহয়। যদিহে ঘৰৰ নিচিনা এটা পৰিৱেশ দিওঁ, আমাৰ তাত যিখিনি মানুহে ধৰি লওক আমাক কামত সহায় কৰি দিয়ে, তেওঁলোকেও ভাল পায়, নহয়নে? আৰু মোৰ ভাল লাগে, এয়া চাওক, ৰাস্তাটোৰ সৈতে পথাৰখন, ছাইডৰ দুয়োফালে পথাৰ আৰু মাজেৰে এইটো ৰাস্তা। পৰিৱেশটো কিমান ধুনীয়া লগা, নহয়নে? ভাল লাগে। আচলতে অকণমান ঘৰৰ পৰা যদি এইবোৰ ঠাইতো ওলাই অহা যায়, মুকলি ঠাইত, মনটোও ভাল লাগে। চাৰিওফালে সেউজীয়া, আৰু এতিয়া সৰিয়হ লগাব বহুতে, বা ছটিয়াইছেও, যিহেতুকে ধান খেতি এইবাৰ অকণমান পিছলৈ বা মজলীয়া হ'ল, কাৰণ পানীৰ সমস্যা আছিলে। বাৰিষা কালত অকণমান পানী সৰহ হৈ আছিল, সেইবাবে ৰুব পৰা নাছিলে কোনেও। সেইবাবে অকণমান দেৰি হৈছে খেতিবোৰ এইবাৰ ঘৰলৈ নিবলৈ, বা ধৰি লওক কাটিবৰ কাৰণে, ধান পকিবলৈ অকণমান সময় লৈছে। এয়া, এই গোটেই কেইদিন বহুতখিনি লাগিলোঁ, ভাল লাগিল মনটো, কাৰণ আমি গাঁৱলীয়া ছোৱালী, নহয়নে? গতিকে এই আঘোণৰ সময়ছোৱা, লগতে ধান ৰোৱা সময়খিনিত বহুত বেছি ভাল লাগে। সকলো মানুহে ব্যস্ত। এইকেইদিন গাঁৱৰ প্ৰত্যেকৰে ঘৰে ঘৰে যিহেতুকে খেতি আছে, প্ৰায় সংখ্যকৰে আছে, বা খেতি নথকাখিনিয়েও ধান কটা কামত ব্যস্ত, বা ধৰি লওক বিভিন্ন এইবোৰ মৰণা মৰা কামত ব্যস্ত। সেইবাবে গাঁৱৰ মানুহখিনিৰ এইকেইদিন গাত তৰণি নাই আচলতে, বিহুৰ আগলৈকে। আৰু বিহুটো আহি পালেই বহুত বেছি ভাল লাগে। বাপতিসাহোন, বিশেষকৈ ভোগালী বিহু বুলি ক'লে বিভিন্ন পিঠা পনাৰে বনোৱা হয়, বা ধৰি লওক ভাল লাগে, আৰু উখল মাখল হৈ থাকে, ঢেঁকীৰ শব্দ এইকেইদিন। এয়া গোটেই কেইদিনৰ অকণমান অকণমান মুহূৰ্ত আপোনালোকক লগাই দিছোঁ, কাৰণ সদায় ভিডিঅ' দি থকা হোৱা নাই, আৰু এইকেইদিন ব্যস্ততাৰ বাবে আচলতে ভিডিঅ'বোৰ কণ্টিনিউ কৰিব পৰা নাছিলোঁ মই। এতিয়া আৰু পাৰিম, কথা নাই। মৰণা মৰাৰ পিছত আৰু তেনেকৈ কাম নাথাকিব, খেৰ জপা কামটো থাকিব, সেইটো কৰিব বাৰু লগে ভাগে। প্ৰতিটো কামতে লাগি দিয়া হয় আচলতে। অকলে যে ঘৰত মা দেউতা, কৈছোৱে, দেউতানো অকলে কিমানখিনি কৰিব, তথাপিও যথেষ্ট কৰে তেখেতেও, বা ঘৰতো তেনেকৈ নাথাকে নহয়, নিজৰ কৰ্মস্থানত যোৱা হয়। গতিকে সেইবাবে ময়ে গোটেইখিনি চাব লগা হয় ঘৰত থকা সময়ত। আৰু মৰণা মৰাখিনিও আপোনালোকে দেখিবলৈ পাব, কাৰণ দেখুৱালোঁ এইবাৰ খেতি বাতিখিনি বা লাগি দিয়া কাৰ্যসূচীখিনি। কৈছোৱে, কাৰণ বহুতে দেখা নাপায় এইবোৰ চহৰত যিখিনিয়ে থাকে, বা উঠি অহা ল'ৰা ছোৱালীখিনিয়ে, কণ কণ ল'ৰা ছোৱালীখিনিয়ে। গতিকে এই পৰিৱেশবোৰ কিমান ভাল লগা, গতিকে চাই ভাল পাব নিশ্চয়। এয়া খুৰা, মই তেনেকৈ
এয়া প্ৰথম দিনৰ দৃশ্য আছিল এইখিনি। ভাল লাগিল বহুত। আপোনালোকে ভাল পাইছেনে জনাবচোন। মোৰ এই পথাৰৰ ভিডিঅ'সমূহ প্ৰতি বছৰে কৰা হয় ভিডিঅ', এতিয়াহে বনাইছোঁ, আগতেতো বনোৱা নাছিলোঁ। আগৰ পৰা এইবোৰ কামত লগত জড়িত। আগতে মহেৰে মৰণা মাৰিছিল, গৰুৰে মৰণা মাৰিছিল। এতিয়া বাৰু সময়ৰ সোঁতত সেইবোৰ নোহোৱা হৈ গ'ল, মেচিনেৰে মৰণা মৰা হয়। কামবোৰো বহুত জল্দি জল্দি হৈ যায়। আগতে হালো বাইছিলে গৰু মহেৰে, বহুত সময় লাগি গৈছিল খেতি এখনত, কিন্তু এতিয়া বহুতখিনি শ্বৰ্টকাট হৈ গ'ল যেতিয়াৰ পৰা মেচিনেৰে মৰণা মাৰে, ট্ৰেক্টৰেৰে হাল বায়। আৰু এয়া এই ঘাঁহবোৰো যে লৈছোঁ গৰু ছাগলীৰ কাৰণে ঘৰতে খাব, এনে থকা সময়খিনি, গতিকে এইবোৰো কৰি থকা হয় পথাৰত আহি পেলাই, ভাল লাগে। ৰ'ব অকল কাম কৰি থাকিলেতো নহ'ব, বতৰৰ ফলৰ জুতি ল'বও লাগিব। এয়া হৈছে অকলে খাব ভাল নালাগে। লগৰ ছোৱালী এজনী আহিছিলে ওচৰৰে, ক'লোঁ যে আজি খাওঁ দিয়া, লগে ভাগে খোৱাৰ আমেজে সুকীয়া। এয়া আৰম্ভণি হৈ গ'ল। কাটিলোঁ মেলিলোঁ খুব সুন্দৰকৈ পিচি ল'লোঁ। আচলতে ঢেঁকীত বহুত ভাল লাগে, কিন্তু অকণমান জল্দি জল্দি খাব লগা হ'ল, সেইকাৰণে মিক্সি জাৰটোতে দি দিলোঁ। এয়া কিমান ধুনীয়া হৈছে। জিভাৰ পানী পৰিছেনে জনাবচোন। আমি ল'লোৱেই জুতি, খালোঁ। ভিডিঅ'টো এডিট কৰি থাকোঁতেও জিভাৰ পানী পৰি আছিল দেই। কালিয়ে জুতি ল'লোঁ যে। সকলো ভালে থাকিব। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম।